हेलो बंधुসকল আসসালামু আলাইকুম গুড ইভিনিং আপোনালোকৰ বাৰু গৰমৰ দিনকেইটা চুলি সৰিছেনে মোৰ কিন্তু খুব সৰিছে দেই আৰু তাৰ কাৰণে মই কি ইউজ কৰিছোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই যোৱা বছৰ গৰমৰ দিনতো ইউজ কৰিছিলোঁ এইটো বস্তু আৰু খুব ভাল ৰিজাল্ট পাইছিলোঁ আৰু এইবাৰো মই সেইকাৰণে গৰমৰ দিনত এইটো বস্তু ইউজ কৰিবলৈ লৈছোঁ এইটো হৈছে এলফ গুডনেছৰ ৰ'জমেৰী ৱাটাৰ মই আগৰ ভিডিঅ'টো আপোনালোকে দেখিছে এইটো এটা স্প্ৰে বটল হয় এইটো আপোনালোকে ডেইলি দুবাৰ তিনিবাৰকৈ ইউজ কৰিব পাৰিব আৰু এনেদৰে স্প্ৰে কৰিব স্প্ৰে কৰাৰ পাছত আপোনালোকে এনেকৈ হালকাকৈ মাছাজ দিব চুলিখিনি তেনেকৈ স্কেল্পবিলাকত মাছাজ কৰিব আৰু আপোনালোকে যদিও গৰমৰ দিন কিন্তু অইল মাছাজটো নাপাহৰিব সপ্তাহত 3-4 দিন নোৱাৰিলেও 2 দিনমানকৈ হ'লেও অইল মাছাজ কৰিব নহ'লে আমাৰ চুলিখিনি আহাৰ নাপায় সেইটো কাৰণে সৰে মই নিজেও কৰা নাছিলোঁ সেইটো কাৰণে মোৰ এতিয়া চুলি বহুত বেছি সৰিছে কিন্তু এই আজি 4-5 দিনৰ পৰা এইটো লগাই অকণমান ভাল পাইছোঁ আৰু এটা ৰেমেডি আৰু এটা উপায় আছে সেইটো হৈছে নাৰিকল তেল আৰু এইটো হৈছে ৰ'জমেৰী এচেঞ্চিয়েল অইল আপোনালোকে অলপ নাৰিকল তেল আৰু লগত ইয়াৰ 4-5 টোপাল দি ভালদৰে মিলাই চুলিখিনিত খুবকৈ মাছাজ দিব মাছাজ দি গোটেই ৰাতি ৰাখি দিব ৰাখি পিছদিনাখন আপোনালোকে চুলিখিনি ধুই পেলাব ভালদৰে শ্বেম্পু কৰি আৰু তেতিয়া তেনেকুৱা কৰিলেও আপোনালোকৰ হেয়াৰ ফলটো অলপ কমিব আৰু দ্বিতীয়তে যিমান পাৰে অইল মাছাজ কৰিব আৰু গৰম লাগিলেও মানে সপ্তাহত 2 দিনমানকৈ হ'লেও কৰিব আৰু শ্বেম্পুৰ পৰিমাণটো অলপ কমাই দিব আৰু এটা কথা আমাৰ গৰমৰ দিনত বেছিকৈ চুলিখিনি ঘামি যায় কাৰণে আমাৰ চুলি সৰে আৰু এই ঘামটো নহ'বৰ কাৰণে আপোনালোকে চুলিখিনি মানে যদি আগতে সপ্তাহত 2 দিন ধুইছিলে এতিয়া 4 দিন ধুব কিন্তু শ্বেম্পুটো গোটেই 4 দিন নকৰিব ধৰক শ্বেম্পু 2 দিন কৰিব কিন্তু হালকা পানীৰে হ'লেও ভালকৈ স্কেল্পটো চাফা কৰি ধুই পেলাব তেতিয়াও মানে হেয়াৰ ফলটো বহুদিনে কমিব ইউজ কৰি চাব